মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি নতুন এটা পাঠলৈ যাওঁ লেসন 4 হেলদি হ্যাবিটস ইয়াত ভাল অভ্যাসৰ বিষয় দিছে কেনেকুৱা ধৰণৰ অভ্যাসে আমাৰ স্বাস্থ্য ভাল কৰি ৰাখে হেতুৰ ওপৰতে এই লেসনটো আছে এতিয়া আমি লেসনটোলৈ আগবাঢ়ো হেলদি হ্যাবিটস সুস্বাস্থ্যৰ অভ্যাসসমূহ Health is not only a physical state without any disease, but also a pleasant assimilation of physical, mental, social and spiritual aspects of a man. ইয়াত কৈছে স্বাস্থ্য মানে কেৱল শাৰীৰিক অৱস্থাই নুবুজায় যত নেকি কোনো ধৰণৰ বেমাৰ নাই মুঠতে বেমাৰ নথকাটোৱেই স্বাস্থ্যৱান হয় হেতু নহয় বুজি পালানে ইয়াত কৈছে যে বেমাৰ নাই বুলি যে মানুহজন স্বাস্থ্যৱান হ'ব হেতু নহয় হেলথৰ স্বাস্থ্যৰ সংজ্ঞাটো কি স্বাস্থ্যৰ কি হ'ব সংজ্ঞা A pleasant assimilation of physical, mental, social and spiritual aspects of a man. এজন মানুহৰ শাৰীৰিক মানসিক সামাজিক আৰু আধ্যাত্মিক সকলো ফালৰ যিটো assimilation মানে ভাল অৱস্থা যিটো সংমিশ্ৰণ বুলি কোৱা হয় assimilation মানে শাৰীৰিক হওক মানসিক হওক মনৰ পৰা মানুহজন ভাল থাকিব লাগিব সামাজিকভাৱে সমাজৰ লগতো ভাল থাকিব লাগিব তাৰ পিছত আধ্যাত্মিক ভগৱানৰ লগত যিটো সম্পৰ্ক আধ্যাত্মিক সম্পৰ্কটো তেওঁৰ ভাল হ'ব লাগিব মানে সকলো ফালৰ পৰা তেওঁ ভাল হৈ থাকিলেহে তাৰ সমষ্টি যিটো হয় তাকে হেলথ বুলি কোৱা হয় মানে স্বাস্থ্য বুলি কোৱা হয় Physical health remains incomplete without the realization of mental and social health. যদি মানুহৰ মন আৰু সামাজিক জীৱন সামাজিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য যদি ভাল হৈ নাথাকে তেতিয়া হলে শাৰীৰিক স্বাস্থ্যটো কি হৈ আধৰুৱা হৈ থাকে ইনকমপ্লিট হৈ থাকে A person becomes healthy when all the parts of his body and mind work together properly এজন মানুহ তেতিয়াহে হেলদি হৈ থাকিব যেতিয়া তাৰ শৰীৰৰ গোটেই অংগবোৰ পাৰ্টছবোৰ আৰু মন দুইটাই একেলগে কাম কৰিব একেলগে মিলি কাম কৰিব মানে শৰীৰ আৰু মন দুইটাই মিলি একেলগে কাম কৰিলেহে এজন মানুহ হেলদি হৈ থাকে ভাল সুস্বাস্থ্যৰ অধিকাৰী হয় To keep the mind as well as body active and healthy everyone should try to cultivate some habits like এতিয়া মানুহৰ মন মগজু আৰু বডি শৰীৰটো এক্টিভ মানে বুজি পাইছে আৰু এক্টিভ আৰু হেলদি স্বাস্থ্য ভাল ৰাখিবলৈ হলে আৰু এক্টিভ কৰি ৰাখিবলৈ হলে মানুহে কিছুমান ভাল হেবিটস কৰিব লাগিব কাল্টিভেট কৰিব লাগিব তেনেকুৱা চেষ্টা কৰিব লাগিব যে ভাল হেবিটস কিছুমান গঢ় লয় কি অভ্যাস চোৱা টেকিং হেলদি ফুড যিবোৰ খাদ্য আমাৰ শৰীৰৰ বাবে দৰকাৰী যিবোৰ উপযোগী ফলমূল শাক-পাচলি ভাত ৰুটি ব্ৰেড গাখীৰ মাছ মাংস কণী হেবিলাক যিবিলাক হেলদি ফুড সেই হেলদি ফুডবোৰ যিবোৰ দৰকাৰ হয় আমাৰ শৰীৰৰ কাৰণে হেবোৰ খাব লাগে ৰেগুলাৰ এক্সাৰসাইজ নিয়মিতভাৱে ব্যায়াম কৰিব লাগে ওয়াশিং হেণ্ডছ বিফৰ মিল খোৱাৰ আগতে হাত ধুব লাগে brushing teeth practicing good posture মানে মানুহৰ যিটো দেহ ভংগী যিটো মানে পোজ দি থাকে সেই পোজাৰটো ভাল হ'ব লাগিব গুড পোজাৰ মানে বেকা তেৰাকে থকা পুন হৈ মানে কুজা হৈ খোজ কঢ়া বহুতেও বেকাকৈ বহা হোৱাৰ ধৰণটো ঠিক নাই যেনেকে কুচমুচ খাই শুৱে যে সেইবিলাক এৰিব লাগিব পুন হৈ ধুনীয়াকৈ বহা খোজ কঢ়াৰ ক্ষেত্ৰতো পুন হৈ খোজ কাঢ়িব লাগে বহাৰ ক্ষেত্ৰতো পুন হৈ বহিব লাগে তোমালোকে লিখিবলৈ বহিতে পুন হৈ বহিব লাগে যেনেকে তেনেকে যে মানুহে গাটো পেলাই মেলি ৰাখে হেবোৰ অভ্যাস বেয়া অভ্যাস তো গুড প'জাৰ ৰাখিব লাগিব হেতু কথা কৈছে যে মানুহৰ দেহ ভংগী যেটো হেতু ঠিক হ'ব লাগিব গুড হ'ব লাগিব টেকিং সাউন্ড স্লিপ
ভাল টোপনি হ'ব লাগিব সাউন্ড মানে ইয়াত শব্দৰ কথা কোৱা নাই ইয়াত কৈছে ভাল টোপনি ল'ব লাগিব মেইনটেইনিং ক্লিনলিনেছ পৰিষ্কাৰ হৈ থাকিব লাগিব সাফা হৈ থাকিব লাগিব এটসেট্ৰা ফ্ৰম হিজ চাইল্ডহুড বাল্যকালৰ পৰাই মানুহে যদি এইবিলাক অভ্যাস গঢ় লৈ উঠে তেতিয়াহ'লে তাৰ মন মগজু শৰীৰ সকলো ভাল থাকে কি অভ্যাস ইয়াত দেখিছায়ে আকৌ এফালে ভাল খাদ্য খাব লাগিব নিয়মিত ব্যায়াম কৰিব লাগিব সাফা হৈ থাকিব লাগিব দেহভংগী ঠিক কৰিব লাগিব তাৰ পিছত টোপনি ভাল হ'ব লাগিব এইবিলাক ধৰণৰ অভ্যাস ঠিক আছে পিছৰটো যাওঁ হা দিজ আৰ হেলদি হেবিটছ আৰু এই হেবিট বিলাকক হেলদি হেবিটছ বুলি কোৱা হয় যি হেবিটছ বিলাকে আমাৰ স্বাস্থ্য পাতি ভালে ৰাখে সেই অভ্যাসবোৰক হেলদি অভ্যাস বোলে healthy habits bule so being healthy can mean much more than merely not being ill gotike bemar nothoka buliei bemar nai buliei healthy nohoy healthy ortho aru bahut beshi healthy bujabole hole aru bahut kiba kibi kotha ahi jay okol je bemar nai tate manujon healthy hetu nohoy hole swaस्थ্যবান বুলি কলে আৰু বহুত কথা খুমাই পৰেহি সেকেন্ড প্যাৰাগ্ৰাফটো লৈ সোৱা according to Greek mythology Asclepius was the god of medicine and his daughter Hygeia was the goddess of health গ্ৰীক আখ্যান মতে গ্ৰীক কাহিনী মতে Asclepius আছিল ঔষধৰ ভগৱান আৰু তেওঁৰ জীয়েক হাইজিয়া আছিল স্বাস্থ্যৰ দেৱী এওঁলোক দেৱ-দেৱী এজন হল ঔষধৰ দৰবৰ দেৱতা আৰু হাইজিয়া আছিল হেলথৰ মানে স্বাস্থ্যৰ দেৱী The Greeks knew the value of health গ্ৰীক সকলে স্বাস্থ্যৰ কিমান গুৰুত্ব হেতু জানিছিল and they worshipped Hygeia to bless them with good health আৰু সেই কাৰণে তেওঁলোকে স্বাস্থ্যৰ দেৱী হাইজিয়াক পূজা কৰিছিল যাতে তেওঁলোকৰ ভাল স্বাস্থ্য থাকে মানে স্বাস্থ্য ভাল ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰিছিল বিচাৰিছিল যে তেওঁলোকৰ স্বাস্থ্যটো ভালে থাকক Now everyone of us knows that the food we eat, the rest and exercise we take, and the state of mind to which we have to adjust in our everyday life help us to remain healthy always. এতিয়া সকলো মানুহে জানে যে যিবোৰ আমি খাওঁ যেনেকৈ আমি জিৰণি লওঁ এক্সাৰসাইজ যিবোৰ কৰো আৰু আমাৰ মনৰ যিটো অৱস্থা ষ্টেট অফ মাইন্ড মানে মানসিক অৱস্থা যিটো মনৰ অৱস্থা যদি ভাল থাকে তেতিয়া কি হয় আমি জীৱনৰ লগত দৈনন্দিন জীৱনৰ লগত মিলি চলিব পাৰো হেল্প আৰু এইবিলাকে আমাৰ স্বাস্থ্য ভাল ৰখাত সহায় কৰে বুজি পালানে ইয়াত কৈছে আমাৰ মনো ভাল থাকিব লাগিব আৰু আমাৰ দেহো ভাল থাকিব লাগিব তেতিয়াহে আমি সদায় healthy হৈ থাকিম বলে third paragraph to soa just as an engine needs fuel to keep it run our body also needs food which supplies building material and energy to the body for our growth and development ইঞ্জিন গাড়ীৰ ইঞ্জিনে যেনেকৈ ইন্ধন লাগে ফুয়েল লাগে পেট্ৰল ডিজেল হেবিলাক লাগে নাই টু ৰান গাড়ীখন চলিবলৈ ইন্ধন লাগে ফুয়েল লাগে ঠিক তেনেকৈ আমাৰ বডিটো এটা গাড়ীৰ হৈতে তুলনা কৰিছে যাৰ কি লাগে ফুড লাগে ফুড হল মানে আমাৰ বডিৰ বাবে ইন্ধন ফুডে কি কৰে বিল্ডিং মেটেৰিয়েল এণ্ড এনাৰ্জি টু দা বডি বিল্ডিং মেটেৰিয়েল মানে আমাৰ শৰীৰটো গঠন কৰে আৰু শক্তি প্ৰদান কৰে এইবিলাক বস্তু যোগান ধৰে বিল্ডিং মেটেৰিয়েল আৰু এনাৰ্জি যোগান ধৰে সাপ্লাই দিয়ে খোৱা বস্তুৱে ঠিক আছে ফৰ আৱাৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট আমাৰ বৃদ্ধি আৰু বিকাশৰ বাবে শাৰীৰিক মানসিক সকলো ফালে বৃদ্ধি আৰু বিকাশৰ বাবে ফুডে খাদ্যই আমাৰ শৰীৰটোক প্ৰয়োজনীয় যি লাগে সেই সকলোবোৰ যোগান ধৰে Healthy and nutritious food is very important for maintaining a good health. ভাল খাদ্য আৰু সুষম আহাৰ যিটো নিউট্ৰিয়াছ ফুড কিহৰ কথা কৈছে সুষম আহাৰ তোমালোকে বিজ্ঞানৰ পাঠত পাইছা আমাৰ খাদ্যত কিছুমান উপাদান আছে কাৰ্বোহাইড্ৰেট প্ৰটিন ভিটামিন জেতহাৰ বা ফেটছ
চৰ্বি বুলি যিটো কোৱা হয়, তাৰপিছত পানী আছে, খনিজ পদাৰ্থ, এইবিলাক নাম তোমালোকে পাইছা। সেইবিলাক কি? সেইবিলাক হ'ল আমাৰ খাদ্যৰ উপাদান। সেইবিলাক বস্তু মানে কাৰ্বহাইড্ৰেট হওক, প্ৰটিন হওক, ভিটামিন, খনিজ পদাৰ্থ, ফেটছ, সেইবোৰ বস্তু আমাৰ খাদ্যত থাকিব লাগিব উপযুক্ত পৰিমাণে যদি আমাৰ খাদ্যত সেই উপাদানবোৰ থাকে, তেতিয়া সেইটোক নিউট্ৰিয়াছ ফুড বুলি কোৱা হয়। সুষম আহাৰ কাক বোলে তোমালোকে বিজ্ঞানৰ ক্লাছত পাইছা, মই ইমান বহলাই নকওঁ। আমি যদি সুষম আহাৰ খাওঁ, তেতিয়া কি হয়, আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে। সেই ভিটামিনৰ অভাৱত কি বেমাৰ হয়, প্ৰটিনৰ অভাৱ হলে কি বেমাৰ হয়, অভাৱজনিত ৰোগসমূহৰ কথা তোমালোকে পাইছা। দাঁতৰ বেমাৰ, স্নায়ু দুৰ্বলতা হয়, ৰিকেটছ হয়, বেৰি ৰোগ হয়, সেই ৰোগবিলাকৰ নামো পাইছা চাগে তোমালোকে। এনিমিয়াত ভোগে, ৰক্তহীনতা, পুষ্টিহীনতাত ভোগে। তো নিউট্ৰিয়াছ খানা নহলে কি হয়, বিভিন্ন ধৰণৰ অভাৱজনিত ৰোগ হয়। তো স্বাস্থ্য ভাল ৰাখিবলৈ হলে আমি কি কৰিব লাগিব? ভাল অভ্যাসবোৰৰ লগতে আমাৰ খাদ্যৰ প্ৰতিও নজৰ দিব লাগিব। যি টি পালো খালো সেইটো নহয়, খোৱা বোৱাৰ প্ৰতিও ভালদৰে নজৰ দিব লাগিব। কাৰ্বহাইড্ৰেটছ, প্ৰটিন, ভিটামিন থকা সেউজীয়া শাক পাচলি, ফল মূল, সেইবোৰ ভালকৈ খাব লাগিব। যথেষ্ট পৰিমাণৰ পানী খাব লাগিব। তাৰপিছত কেলছিয়ামযুক্ত খাদ্য খাব লাগিব। পিছৰ পেৰেগ্ৰাফটো, হেল্ডি ফুড মিনছ এ বেলেঞ্চ ডায়েট। এতিয়া স্বাস্থ্যৱান খাদ্য বুলি ক'লে কি বুজায়? বেলেঞ্চ ডায়েট বুজায়। এতিয়া বেলেঞ্চ ডায়েটনো কি? এ বেলেঞ্চ ডায়েট ইনক্লুডছ প্ৰটিনছ। মই যে কৈছিলো খাদ্যৰ উপাদানবোৰ, প্ৰটিনছত আহে মাংস, মিট, ফিছ, পালছ এক্সেট্ৰা। মাংস, মাছ, তাৰপিছত পালছ মানে তোমাৰ দাইলবিলাক আহে। কাৰ্বহাইড্ৰেটছত আহে চুগাৰ আহে, ৰাইচ, ৰুটি, ষ্ট্ৰাছ এক্সেট্ৰা। ফেটছত আহে বাটাৰ, অইল এক্সেট্ৰা। মিনাৰেলছত আহে আইৰণ, কেলছিয়াম এক্সেট্ৰা। ভিটামিনছ এক্সেট্ৰা হুইচ ছাপ্লাই দ্য ৰিকুৱাৰ্ড এনাৰ্জি টু দ্য বডি। এই উপাদানবিলাকে আমাৰ শৰীৰৰ যি দৰকাৰ, এনাৰ্জি দৰকাৰ হয়, সেইবোৰ আমাৰ শৰীৰত যোগান ধৰে। আৰু এই গোটেইখিনি যেতিয়া থাকিব আমাৰ খানাত, তেতিয়াই সেইটোকে বেলেঞ্চ ডায়েট বুলি কয়। মানে বস্তুখিনি উপযুক্ত, যাৰ যিমান দৰকাৰ হয়, উপযুক্ত পৰিমাণে আমাৰ খানাত আছে। মানে সকলোবোৰ থাকিব লাগিব। যে অকল কাৰ্বহাইড্ৰেট থাকিলে সেইটো নহ'ব, যে অকল প্ৰটিনেই খাই থাকিলে সেইটোও নহ'ব। গোটেইখিনি থাকিব লাগিব। মিনাৰেলছো থাকিব লাগিব, ভিটামিনছ, ফেটছো থাকিব লাগিব, প্ৰটিনছ, কাৰ্বহাইড্ৰেটছ, গোটেইখিনি বস্তু উপাদান থাকিব লাগিব। তেতিয়াহে সেইটোক বেলেঞ্চ ডায়েট বুলি কোৱা হয়। আৰু বেলেঞ্চ ডায়েটকে কোৱা হয় হেল্ডি ফুড। Moreover, our body needs liquids like water, milk, juice because nearly 3/4 of a human body are water. ইয়াৰ উপৰিও মই কৈছো যথেষ্ট পৰিমাণে পানী খাব লাগিব। আমাৰ শৰীৰত যথেষ্ট পৰিমাণে জুলীয়া পদাৰ্থও লাগে, গাখীৰ লাগে, জুচ লাগিব, ফলৰ ৰস, পানী, এইবোৰ বস্তু আমি খাই থাকিব লাগে। কাৰণ আমাৰ মানুহৰ বডিৰ 3/4 মানে 4/3 হৈছে পানী। মানে আমাৰ শৰীৰৰ 100%ৰ ভিতৰত 70%ই অকল পানী আছে। বুজি পালানে? তো পানী বা পানী জাতীয় জুলীয়া দ্ৰব্যবোৰ আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজনীয়। তো এইবোৰ বেলেঞ্চ ডায়েটৰ লগতে যথেষ্ট পৰিমাণে লিকুইডছো আমাৰ শৰীৰৰ দৰকাৰ হয়। আজিলৈ ইয়াতে সামৰিছো। নেক্সট পাৰ্টটো আৰু এটা ভিডিঅ' বনাই দি এইটো শেষ কৰি দিম।